এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি কিন্তু এতিয়া মই কম স্পাইডাৰম্যান সুপাৰম্যান সকলোৰে বাপ হনুমান স্পাইডাৰম্যান সুপাৰম্যান সকলোৰে বাপ হনুমান নমস্কাৰ সন্ধানীমন অনুসন্ধানী বাৰ্তালাপ চেনেলটিত আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু আজি মই বহুত দিনৰ মূৰত ব্লগ এটা সৰুকৈ বনাবলৈ ওলাইছোঁ কিয়নো আজি ব্লগটো বনাবলৈ ওলাইছোঁ সেয়া আপোনালোকে অলপ পিছতে গম পাব আৰু খন্তেক সময়ৰ পিছতে মই কাৰোবাক লগ কৰিবলৈ যাম গতিকে কাকনো লগ কৰিবলৈ যাম ব'লকচোন গৈ থাকোঁ আৰু তাতেই আমি জানিবলৈ চেষ্টা কৰোঁ কাকনো লগ কৰিবলৈ যাম আৰু কিয় লগ কৰিবলৈ যাম গতিকে মই কৈছিলোঁ যে আজি আপোনালোকক এঠাইলৈ আহিম আৰু সেয়া আপোনালোকক ইতিমধ্যে অলপ চলপকৈ দেখুৱাইছোঁৱেই আৰু এতিয়া মই যিজন এই ছবিখনৰ আঁৰৰ মূল মানুহ তেখেতৰ লগত অকণমান কথা পাতিম বুলি ভাবিছোঁ এয়া চাওক আপোনালোকক নতুনকৈ মই পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজনেই নাই এয়া হৈছে হিমাংশু দা আমাৰ সকলোৰে চিনাকি মুখ এখন আৰু আপোনালোকেতো মোৰ চবতকৈ হিমাংশু দা বুলি ক'লে এটাই বস্তু পটককৈ মনত পৰে সেইটো হৈছে ঐ ছোৱালী ভাল পাই চাবি নেকি এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি কিন্তু এতিয়া মই কম স্পাইডাৰম্যান সুপাৰম্যান সকলোৰে বাপ হনুমান স্পাইডাৰম্যান সুপাৰম্যান সকলোৰে বাপ হনুমান গতিকে আহি আছে 18 অক্টোবৰত 18 অক্টোবৰ জয় হনুমান আৰু এখন ব্যতিক্ৰমী ছবি হ'ব নিশ্চয় হয়নে গতিকে আপোনালোকে ব্লু ফিল্ম চোৱা মনত আছেই নিশ্চয় আৰু এখনো গতিকে কিমান সুন্দৰ এখন ছবি হ'ব কিমান পৰিয়ালৰ সকলোৱে একেলগে আহি উপভোগ কৰিব পৰা এখন চিনেমা হয় সেইটোৱে মেইন কথা আমি সকলোৱে একেলগে চাবলৈ পালে ভাল পাওঁ গতিকে আপোনালোক সকলোৱে আহিব আৰু আপুনি আপোনাৰ ফালৰ পৰা কওক ছবিখনৰ বিষয়ে জয় হনুমান এটা খুব কমাৰ্চিয়েল চিনেমা খুবেই নাচ গান ফাইট থকা তেনেকুৱা এখন চিনেমা কিন্তু চিনেমাখনে নাচ গান ফাইটৰ মাজেৰেও এটা ছ'চাইটিৰ কাৰণে খুব জৰুৰী কথা ক'বলৈ প্ৰয়াস কৰিছে আপোনালোকে চিনেমাখন চালে গম পাব 18 অক্টোবৰ জয় হনুমান গতিকে মই আপোনালোকক অথনিৰ পৰা কৈ আছিলোঁ আমি এফালে যাম কি দেখুৱাম এয়া চাওক আমাৰ লগত কোন আছে জয় হনুমান আপুনি আহিছে ভাল লাগিছে খুব ভাল লাগিছে মুক্তি পাব হনুমানে আজি হনুমেন আজি নামি আহিছে তেজপুৰ ইউনিভাৰ্চিটিৰ ওচৰলৈ আৰু মানুহৰ মাজত আহি কেনে আমি চবকে প্ৰচাৰ কৰি আছো যে হনুমেন আহি আছে অহা 18 অক্টোবৰ আপোনালোকে মনত ৰাখিব আৰু চাবলৈ নাপাহৰিব কি জয় হনুমান হেল্ল' বেটা 18 অক্টোবৰত আহিছে সমগ্ৰ অসমত জয় হনুমান এয়া অনুৰাগী এয়া হিমাংশু দাৰ অনুৰাগী 18 অক্টোবৰ চিনেমা জয় হনুমান স্পাইডাৰম্যান সুপাৰম্যান সকলোৰে বাপ হনুমান নমস্কাৰ গ্ৰহণ কৰোঁ অক্টোবৰত আমাৰ নতুন চিনেমা জয় হনুমান আহি আছে আশা কৰোঁ আপোনালোকে 18 অক্টোবৰ জয় হনুমান সকলোৰে বাপ হনুমান এই পোচাকযোৰ পিন্ধি কেনেকুৱা লাগিছে পিছে খুব গৌৰৱ ফিল কৰি আছো গৌৰৱ নহয় কিন্তু আমাৰ খুব মানে প্ৰাউড ফিল কৰি আছো এই কষ্টিউমটোত বহুত মানে মূল্য আছে বহুত ভেলিউজ আছে তো সেই ভেলিউজটোকে আমি ইয়াতে ৰিপ্ৰেজেণ্ট কৰি আছো গতিকে এইখনে বহুত এটা বিশেষত্ব থকা চিনেমা গতিকে ছবিগৃহলৈ আহি আছে গতিকে সকলো সাজু হৈ থাকক মুঠতে 18 অক্টোবৰলৈ জয় হনুমান বহুত কষ্ট কৰিছে তেওঁলোকে গতিকে কষ্টখিনি আমি সাৰ্থকতা দিব লাগিব আমি ছাপোৰ্ট কৰিব লাগিব গতিকে জয় হনুমান ধন্যবাদ আপোনালোক ইয়াতে পঢ়ে চাগে হয়নে গতিকে আমি কিহৰ কাৰণে আহিছোঁ আপোনালোকে নিশ্চয় গম পাইছেই আমি আহিছোঁ কিহৰ কাৰণে বাৰু জয় হনুমান স্পাইডাৰমেন সুপাৰম্যান সকলোৰে বাপ হনুমান জয় হনুমান 18 অক্টোবৰে আমাৰ নতুন চিনেমা আহি আছে জয় হনুমান আশা কৰিছোঁ সবৰে সহযোগিতা 18 অক্টোবৰতে পুৰা একদম চিনেমা ঘৰত আহি আছে ঠিক আছে জয় হনুমান
হনুমান স্পাইডাৰমেন সুপাৰমেন সকলোৰে বাপ হনুমান জয় হনুমান জয় হনুমান থেংক ইউ আমি হনুমেনৰ লগত আছিলোঁ আৰু এতিয়া আমি জয়ৰ লগত আছোঁ গতিকে দুটা পাৰ্ট দেখিবলৈ পাব আৰু এতিয়া ব'লো ব'লক ইণ্টাৰভেল হৈছে যিহেতু আমি প্ৰমোশ্যন কৰিবলৈ গৈ আছোঁ ভিতৰলৈ গৌৰৱ বুলু ফিল্ম আদি বহুকেইখন জনপ্ৰিয় ছবিৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে 18 অক্টোবৰত আহিবলৈ ওলাইছে এখন নতুন জয় হনুমান সিদ্ধাৰ্থ বড়োৰ দুৰ্দান্ত অভিনয়েৰে লগতে বহুকেইগৰাকী নপুৰণি যশস্বী অভিনেতা অভিনেত্ৰীৰ অভিনয়েৰে এই ছবিখনে আপোনাৰ মন মোহিবলৈ সক্ষম হ'ব আমি আশা কৰিছোঁ 18 অক্টোবৰৰ দিনা স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বা জয় হনুমান আপোনালোকে চাবলৈ নিশ্চয় ছবিগৃহলৈ আহিব সকলোৰে বাপ হনুমান হনুমান আহি আছে 18 অক্টোবৰত জয় হনুমান আপোনালোকে নিশ্চয় ছবিগৃহলৈ আহি অসমীয়া চিনেমাক আৰু এখোজ আগুৱাই নিয়াত আৰু লগতে তেওঁলোকৰ কষ্টখিনি সাৰ্থকতা দি তেওঁলোকক প্ৰেৰণা দিয়াত সহায় কৰিব তাকে আশা ৰাখিছোঁ হনুমান স্পাইডাৰমেন সুপাৰমেন সকলোৰে বাপ হনুমান স্পাইডাৰমেন সুপাৰমেনৰ বাপ যদি জয় হয়ে নাপায় ন হনুমান 18 অক্টোবৰত আহি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিন্তু দেই আৰু মৰম আৰু আশীৰ্বাদ ৰূপে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটিও স্পৰ্শ কৰিবলৈ নাপাহৰিব ধন্যবাদ